হেৰা, ধৈৰ্য ধৰা, অলপ ধৈৰ্য ধৰা। কি এখন হুলস্থুল কৰিছা হে? মানুহে শুনিব, গম পাইছানে? হে, ছোৱালীয়ে শুনিলে কি কি বুলি ভাবিব বাৰু কোৱাচোন? হা, তুমি এনেকৈ চিঞৰ বাখৰখন কৰিছা যে মানুহে কি বুলি ভাবিব বাৰু? হা, সেই বোৱাৰীজনী মনত দুখ নেপাবনে? তুমি এবাৰ ভাবি চোৱাচোন। হে, যি হ'ল হ'ল, আমাৰ ভাগ্যৰে হেৰি বুলি ধৰাচোন। হা, কি কৰিবলৈ ওলাইছা তুমি? নাই নাই, মই একো নেজানো। মই সেইবিলাক নুবুজো দেই। মই একেবাৰে মোৰ ছ'চাইটিত মই কি বুলি মুখ উলিয়াম? হা, মই ইমান ডাঙৰ এটা মই হেৰি লৈ থাকিব নোৱাৰোঁ দেই। মই নাম একেবাৰে এনেকুৱা বিপদৰ নাম মই লৈ থাকিব নোৱাৰোঁ। হা, মই মোৰ ল'ৰাটোলৈ চিন্তা কৰিব লাগিব। মোৰ ছ'চাইটিত সমাজখনৰ কথা আছে। হে, মোৰ মেম্বাৰবিলাকৰ কথা আছে, গম পাইছা নাই? এনেকুৱা কথা নক'ব মোক। মোক বুজাবলৈ নাহিব। মই যি বুজিলোঁ বুজিলোঁ। এতিয়া যি কৰিব লাগে মইহে কৰিম। হাহ, মোক বুজাবলৈ আহিছে। হে হৰি, তুমিহে বুজোৱা আৰু দেই। এই মানুহজনী পগলা হ'ল আৰু দেই, এই মানুহজনী পগলা হ'ল। একো নুবুজা হ'ল। ল'ৰা বোৱাৰীয়ে শুনিলে মোক কি বুলি ভাবিব অ'? সিহঁতি বৰ দুখ পাব দেই। এই মূৰ্খ মানুহজনীক বুজাব নোৱাৰো মই। ক'তনো কি শুনি আহি লৈ তাই মূৰটো খাইছে মোৰ। মোৰ ঘৰখন অশান্তি কৰি মাৰিছে। আই অ' হৰি, মই কি কৰো অ' হৰি। দেউতা, কি হৈছে? কিয় মায়ে ইমান চিঞৰ বাখৰ কৰিছে? মই বৰ লাজ পাওঁ দেই। মায়ে যে অকণো বুজি নাপায় হা? নতুনকৈ বোৱাৰী এজনী আহিছে, মায়েনো বাৰু এনেকৈ চিঞৰ বাখৰ কৰিব লাগেনে বাৰু? এৰা অ', বুজাই মানুহজনীক পৰা নাই মই জাননে? হা, মায়েৰৰ মূৰটো একেবাৰে নাই বুলি কৈছো আৰু। হা, এনেই দাঙি লৈ ফুৰিছে, গম পাইছনে? চাচোন চা, কেনেকৈনো আহি বাহিৰৰ পৰা আহি একে হুলস্থুল লগাই দিলে মানুহগৰাকীয়ে। অকণো বুজালেও নুবুজে অ', বুজালেও নুবুজে। মোৰ মূৰটো খালে আৰু, গম পাইছনে? যা যা, একো হোৱা নাই, যা তই ভিতৰলৈ যা। যা, আকৌ বোৱাৰী ওলাই আহি শুনিব এসোপা। হ'ব দেউতা, আপুনিও ইমান টেনচন নল'ব। মায়ে মানুহৰ মূৰটো গৰম কৰিহে এৰিব, পগলা কৰি এৰিব। শান্তি নিদিয়ে ঘৰখনত, অশান্তি কৰি মাৰিছে মায়ে। বোৱাৰীজনীয়ে নুশুনিলেই হয় আৰু পাই। আমাৰ যে এখন চিঞৰ বাখৰ অ', বাপৰে বাপ। কি বুলি ভাবিব বাৰু বোৱাৰীজনীয়ে? হেৰা, তোমাৰ বাৰু অকণো বেয়া লগা নাই নে? তুমি যে এনেকে চিঞৰ বাখৰ কৰিছা। হা, সেই নতুন বোৱাৰীজনীৰ আগত এনেকে চিঞৰ বাখৰ কৰিছা। অকণমান মনে মনে থাকাচোন। অলপ মনে মনে থাকা, মূৰটো অকণমান ঠাণ্ডা কৰা তুমি। তাৰপিছত কোৱা তুমি কি হ'ল, মোক বুজাই কোৱা কি হৈছে। কি হৈছে? মোক সুধিবলৈ আহিছে আপুনি? হা, কি হৈছে? মানুহে বু বু বা বা কৰিছে, গম পাইছে নাই? হা, কি হ'ল? নাতি মুখ নেদেখো নেকি? নাতি মুখ নেদেখো নেকি? হা, মই কি উত্তৰ দিম? মই মোৰ ছ'চাইটিৰ পৰা ছোৱালী আনিম। মোৰ ফ্ৰেণ্ডৰ ছোৱালীক মই আকৌ বিয়া পতাম, চাই থাকক। হা, এনেকৈ হ'ব নেকি? মই এইবোৰ অপমান সহ্য নকৰোঁ, গম পাইছে নাই? দুখীয়া ধনী মোৰ কথা নাই, কিন্তু মোকোতো এটা বংশ চলোৱা লাগিব ন, গম পাইছে নাই কথাষাৰ মই কি কৈছোঁ? হে তেৰি, তুমি এনেই মূৰটো ঘমাই আছা। হা, কেইদিন হৈছে বিয়া হোৱা? হা, কেইদিন হৈছে অ'? 6 মাহে হোৱা নাই। তোমাৰ তত নোহোৱা হ'লেই। তোমাৰ ফ্ৰেণ্ডবিলাক এনে উচ্চ শিক্ষিত, তেওঁলোকক একদম তেওঁলোকে নিজৰ ল'ৰা ছোৱালী যে খুব আলপৈচান কৰি তুলিছে, সেইকাৰণে তোমাকো নাতিনী লাগে হয় নহয়? হা, এইটো কথা হ'লনে? তাহাঁতি কলৈ ফুৰিবলৈ গৈছে নে, ক'ৰবাত কিবা চাইছে নে, কি কৰিছে? তোমাৰ সেইবিলাক একো কথা নাই। বেলেগে এসোপা মূৰত ভৰাই দিলে, তাকে শুনি আহি তুমি ইয়াত হুলস্থুল কৰিছা ঘৰখনত, চিঞৰ বাখৰ লগাইছা। তুমি কাইলৈৰ পৰা কোনো পাৰ্টিলৈ যাব নোৱাৰা। ঘৰত থাকিবা, মূৰটো ঠাণ্ডা কৰিবা, আৰু অকণমান ভাল কিতাপ পঢ়িবা, গম পাইছা? হ'ব, আপুনি মোক শিক্ষা দিব নালাগে, একো শিক্ষা দিব নালাগে। মই চব জানো। হা, মই চব জানো। হা, আমি বুঢ়া হৈয়ে গ'লোঁ, দেখা নাই? হা, আমি কেতিয়া নাতি মোক দেখা পাম? এইবিলাক কথা বুজি নাই পোৱা। চাহকাপ ভাত সাজ দিছেতো মুখৰ আগত, বৰ ভাল, বৰ ভাল। হা
তুমিও যে কথা কোৱা আৰু বোৱাৰী হাতে নাখায়নো কাৰ হাতে খাম তোমাৰতো সময়ে নাই তুমি দেখোন ওলায়ে যোৱা গধূলি বোলে ওলাই যাওঁ ৰাতিপুৱা বোলে ওলাই যাওঁ তোমাৰ দেখোন পাৰ্টিয়ে শেষ নহয় মইতো বোৱাৰীয়ে মোক চাহ ভাত দিবয়ে মোক আৰু বোৱাৰী নহয় নহয় মোৰ ছোৱালী তেওঁ মই ছোৱালী বুলিহে ভাবিছো তুমিহে বোৱাৰী বুলি ভাবি পেলাই এইখন কৰি আছা তুমি নিজৰ ছোৱালী বুলিয়ে ভাবাচোন তাইক দেখিবা তাইক সকলোখিনি তাইৰ কথা বতৰা কাম কাজ সকলোখিনিয়ে ভাল লাগিব গম পাইছা তুমি অকণমান ঘৰখনত শান্তি পৰিৱেশ আনা তোমাক চাইহে শিকিব বোৱাৰীয়ে তুমি যদি ইমান উগ্ৰ তুমি ইমান খঙাল ধৈৰ্য নাই তে বোৱাৰী ক'ৰ পৰা হ'ব বুজিছা এতিয়া আমি শাহু শহুৰ হলো নহয় লগতে মাক দেউতাকো সেইকাৰণে তোমাৰ মূৰটো অকণ ঠাণ্ডা কৰা আৰু তুমি অলপ দুদিনমান পাৰ্টি চাৰ্টিবিলাকলৈ নাযাবা ঘৰতে থাকাচোন বৰ ভাল লাগিব আমি চাৰিও ওলাই যাম আকৌ ফুৰিবলৈ গম পাইছা মই বৰ দুখ পাইছো জানেনে মোৰ ফ্ৰেণ্ডবিলাকে মোক এনেকৈ কৈ মানে হাঁহি হাঁহি কথাখিনি কৈছে মোৰ একে ধৈৰ্য হেৰাই গ'ল গম পাইছে মই বৰ দুখ পাইছো সিহঁতি মোক বিৰাট ঠাট্টা কৰিছে হে এই দত্তনীৰ হেনো এতিয়া 5 মহীয়া খোৱালে মোৰ কিমান বেয়া লাগিছে মোকতো এটা নাতি ল'বলৈ মন যায় সেইকাৰণেহে মই আজি এইখিনি মনৰ হেৰিতে দুখতে মই বকিছো মই বলকি দিছো মই নোৱাৰিলো আৰু ৰখাবলে যোনে যি ভাবে ভাবক গম পাইছে মই বাহিৰত কিমান কথা শুনিব লাগে মইহে জানো হেৰা তুমি নেকান্দিবাচোন তুমি এনেকৈ নেকান্দিবা বৰ বেয়া লাগে জানিছানে তোমাৰ আজি চকু পানী দেখি পেলাই মোৰো দুখ লাগি গৈছে নেকান্দিবা নেকান্দিবা যি হয় ভালেই হ'ব প্ৰভু ঈশ্বৰে আমাক ভালেই হেৰি কৰিব আমাকো নাতি মুখ দেখুৱাব তুমি চিন্তা নকৰিবা মাইনা আমাক দেই ব'লা ব'লা একেলগে চাহকাপ খাই লওঁগৈ ব'লা চাৰিওটাই আমাৰনো মানুহ কিমান আমি চাৰিজনহে তাৰে মাজতে যদি বেয়া পোৱা পুৰি হৈ থাকো কেনেকুৱা লাগিব বাৰু ব'লা বোৱাৰীয়ে চাহ বাকিছে হপাই ব'লা আমি খাই লওঁগৈ হ'ব যাওকচোন আপুনিয়ে খাওকগে মোৰ একেবাৰে মূৰটো বিষাইছে মই অকণমান ৰেষ্ট কৰি লওঁ ঠিক আছে বাৰু তুমি আহিবা দেই মই চাহ খাওঁগৈ দেউতা মা অহা নাই নেকি চাহ খাবলৈ চাহ বাকি ৰখি আছো মা আহিলে একেলগে খাম বুলি মাজনী মাৰৰ হেনো মূৰটো বিষাইছে সেইকাৰণে মায়ে অকণ ৰেষ্ট লৈছে আমিয়ে খাওঁ দিয়া আমি তিনিও একেলগে খাওঁ হেৰি এতিয়া দেওবাৰে কিবা প্ৰগ্ৰেম ৰাখিছা নেকি তোমালোকে ফুৰিয়ে আহো নহ'লে এপাক চাৰিও গৈ ব'লা আমাৰ ইপিনে আকৌ কাজিৰঙাখন ওচৰে নহয় ফুৰি আহিমগে আমি চাৰিও দেই হ'ব দেউতা তেনেহ'লে ভালেই হ'ব এইবাৰ দেওবাৰতে আমি কলৈকো নেযাওঁ আৰু আমি ফুৰিবলৈকে যাম মই পিছে কাজিৰঙাখন দেখাও নাই আকৌ কাজিৰঙাখন চোৱাও হ'ব মোৰ কি কোৱা যাম দেই দেউতা মা সকলো আমি চাৰিও মিলি যাম বৰ ভাল লাগিব অ ৰীণা ওলাবা দেই যাম আমি চাৰিওজনে আমি ফুৰা হোৱাই নাই নহয় তেনেকে ঠিকে আছে দিয়া মোৰ বন্ধু এজনো আছে তাতে ৰিজৰ্ট আছে মই খবৰ চবৰ কৰি লৈ পেলাই ঠিক ঠাক কৰি মই তোমালোকক জনাই আছো দেই এই ভাল হ'ব দেই বৰ ভাল হ'ব পাৰিলে আমি এৰাতিমান থাকিম দেই ৰিজৰ্টত মাজনী থাকিবই লাগিব নহলেতো মই ইমান দূৰ জাৰ্ণি কৰিব নোৱাৰো নহয় এৰাতি থাকি পেলাই আহিম দিয়া ঠিক আছে দেউতা তেনেহ'লে আমি আৰু ৰেডিয়ে হ'ব লাগে নহয় জানো ফুৰাত এওঁ বৰ ভাল দেউতা আপুনি কবহে পালে এফালে ভৰি দাঙিলেই হওক দে এতিয়া ডেকাতে নুফুৰিলেনো আমাৰ নিচিনা বুঢ়া হৈ ফুৰিব নেকি যে তহঁতিও ফুৰিবি যলৈকে মন যায় বৰুৱানী ভালনে কেনেকুৱা আপোনাৰ বোৱাৰী কি খবৰ মোৰ বিৰাট ভাল তোমাৰ খবৰ কি কোৱা তোমাৰ বোৱাৰীয়ে ৰাতিপুৱা গধূলি চাহ তাহ দিয়ে নে নিদিয়ে মোক চাহ ভাত মোৰ এতিয়াতো ফুৰিবলৈ যোৱা প্লেন বনাইছে গম পাইছা নাই এইবিলাক এতিয়াই ভাবিবলৈ হোৱা নাই মোৰ ল'ৰা বোৱাৰী অলপ এনজয় কৰক হেৰা বৰুৱানী বেয়া পাই গলা নেকি সোধাৰ কাৰণে
মোৰেই ভাল তোমালোকতকে পাই। মোৰ যে যি জোঁৱাই মোক ইমান মৰম কৰে, মোক টোপ পৰিবলৈকে নিদিয়ে মানে, গম পাইছা? হয় নেকি সেইকাৰণেহে আপুনি মোৰ ওচৰলৈ পইচা বিচাৰি আহিছিলে। কি কথা ক'বলৈ আহিছা? কেতিয়াবা বিপদ আপদ হ'ব পাৰে। মোৰ জোঁৱাই পইচা পঠিওৱা দেৰি হ'ল কাৰণেহে তোমাৰ ওচৰলৈ আহিলো। তুমি যদি তেনেকুৱাই ভাবিছা, এইবাৰৰ পৰা নেযাওঁ আৰু। তোমাৰ ধাৰকেইটা দি দিম এইবাৰ পঠিওৱাৰ লগে লগে। আইঅ, জোকৰ মুখত চূণেই পৰিল। আইঅ, ইজনীয়ে সিজনীৰ অকল বাহাদুৰি জখচা কৈয়ে তত নেপায়। এইকেইজনী যে এইকেইজনীৰ লগত আহিবই নেপায়। কি কৈছা এইবিলাক? কি বুলি ভাবিছা তোমালোকে? তোমালোকৰ পাৰ্টিত জইন কৰি মই বহুত ডাঙৰ ভুল কৰিছোঁ, গম পাইছা? মই তোমালোকৰ লগত লগ হোৱাৰ কাৰণে মোৰ ঘৰখনত অশান্তি কিমান কৰিলোঁ মই নিজে এতিয়া অনুভৱ কৰিছোঁ। সঁচাকৈ তোমালোক কিন্তু মোৰ যোগ্য নহয়। তোমালোকৰ লগত মই ফুৰিব নাপায়। তোমালোকে লোকৰ ঘৰ ভাঙি চুৰমাৰ কৰা বিধৰ। তোমালোকে লোকৰ সুখ দেখিব নোৱাৰা। নিজৰ কথাখিনিয়ে ভাবাচোন, নিজৰ সংসাৰত কি কি হৈ আছে। বেলেগৰ কথাত আকৌ মাথা মাৰিবলৈ যায় আকৌ সিহঁতি। এইবিলাক স্বভাৱ, এইবিলাক তোমালোকৰ গুণ। কি শিকিম? কিবা ভাল শিকিছো জানো? ইজনীয়ে সিজনীৰ খালি ঘৰত কি হৈছে কি নাই হোৱা সেইখিনি খুচৰি মনত বেয়া ভাৱ সোমোৱাৰ বাদে অন্য একো ভাল নাই শিকা ইয়াত। কিটি পাৰ্টি মানুহে জইন কৰিবই নেপায়। তোমালোকৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি পেলাই মই কি কৰিছোঁ? মোৰ নিজৰ বোৱাৰী ছোৱালী সেইবিলাকৰ লগত অশান্তি কৰিছোঁগৈ গৈ মই। তোমালোকে এসোপা ভৰাই দিবা মোৰ মূৰত, গৈ আকৌ ঘৰত হুলস্থুল কৰিব লাগে। আজিহে মোৰ চকু খোল খাইছে, মই যে কিমান ভুল কৰি আছিলোঁ। কি কথা ক'বলৈ আহিছে? নিজৰ বোৱাৰীয়েকক দেখিব নোৱাৰে, ল'ৰা ছোৱালী লাগে বেলেগৰ ছোৱালীক সুধি ফুৰে যে মই আকৌ এজনী বিয়া পাতিম। আপোনাৰহে সেইবিলাক গুণ। আমি আমাৰ ঘৰখন ঠিকে ৰাখিছো, কথা ক'বলৈ আহিছে। মোৰেই ভুল হ'ল। মই চিনি পোৱা নাছিলোঁ তোমালোকৰ নিচিনাবিলাকক। ঠিক আছে, মই আজিৰ পৰা এই এৰিছোঁ আৰু পাৰ্টি গ্ৰুপ এৰিছোঁ মই। মোক নেলাগে এনেকুৱা পাৰ্টি, এনেকুৱা ছ'চাইটি। ৰাম, বেছিয়ে হৈ গ'ল নেকি এইখন? কিবাহে হ'ল পাই, আমাৰ ফ্ৰেণ্ডশ্বিপটোহে ভাঙিলে। থেত তেৰি, মানুহজনীক তেনেকৈ ক'ব নালাগিছিল নেকি? তুমি অলপ বেছি চিন্তা কৰা। থোৱা, সেইবিলাক কথা কৈ নাথাকিবা। গৈছে ভাল হৈছে। নিজৰ লাইফ নিজে জীয়াই থাকক। আহিলে মা, চাহ অকণ বনাই দিওঁ নি আপোনাক? খুব টেনচনত হৈ থকা নিচিনা লাগিছে আজি। কিবা হ'ল নেকি মা? নাই হোৱা মাজনী। মইহে বৰ ডাঙৰ ভুল এটা কৰি আছিলোঁ জানানে। মই যে ইমান ডাঙৰ ভুল কৰিলোঁ, মই বেলেগৰ কথা শুনি। মই ঢেৰ পগলামি কৰিলোঁ আই। আহচোন মোৰ কাষলৈ মাজনী কিনো হ'ল মা, আপুনি ইমান চিন্তা কৰি আছে? এই যোৱা কথা গ'ল আৰু, এইবিলাক ধৰি নাথাকিব। ভাবি থাকিলে নিজৰ মন বেয়া লাগিব, গা বেয়াহে লাগিব। ৰ'ব, মই আপোনালৈ চাহ বনামগৈ। নালাগে মা, ৰচোন খাম চাহ মই। দেউতাৰ আৰু ক'ত? আমাৰ মাইনা ক'ত? তেওঁলোকে টিভি ৰুমত টিভি চাই আছে। মই ৰ'ব সিহঁতক মাতি দিওঁগৈ। ৰচোন মাজনী, নহয়, কোৱাচোন ফুৰিবলৈ কেতিয়া যাবা এতিয়া? ব'লা ফুৰি আহোঁগৈ, অকণ মাইণ্ড চাইণ্ডবোৰ ফ্ৰেছ লাগিব। ব'লা আমি চবেই ফুৰি আহোঁ চাৰিওটাই। ব'লা এই জামেলা এই জট সোপাৰ পৰা মই অকণ ওলাই যোৱাটো বিচাৰিছোঁ। আমি এটা কাম কৰিম, মাহে ছমাহে 3 মাহে এনেকৈ এটা ট্যুৰ প্লেন কৰিম, অলপ বাহিৰলৈ ফুৰিবলৈ যোৱা। মা, বৰ ভাল হ'ব। মই এওঁক কৈ দিম, এওঁ যিকেইটা ছুটি আছে মাজে মাজে ছুটিকেইটা লৈ ল'লেই হ'ল। ইমান টেনশ্যন নাই নহয়।
তাক কৈ দিলেই হ'ল সি ছুটিখিনি লৈ ল'ব যেতিয়া ছুটি পাওঁ তেতিয়াই আমি ওলাই দিম দিয়া তাৰো আকৌ অফিচৰ কথা আছে নহয় সেয়াও চাব লাগিব নহয় জানো ঠিক আছে তুমি কি নিবা বাৰু কোৱাচোন ড্ৰেছ চেছ মা মইনো কি নিম আৰু মোৰ শাৰী কেইখন আছে নহয় শাৰী কেইখন লৈ যাম আৰু পেক কৰি ল'ম সেই তাকৰি শাৰী নিনিয়ে নহয় ফুৰিবলৈ গ'লে ড্ৰেছ চুট ল'বা আমি বজাৰলৈ যাম দিয়া তোমাৰ নতুন নতুন চুইজাৰ কেইযোৰমান লৈ ল'ম আৰু পেণ্ট টপ যি লাগে লৈ ল'বা জিন্সৰ পেণ্ট যি পিন্ধা আৰু তুমি পিন্ধি ভাল পোৱা দেই ময়ো কিন্তু ল'ব লাগিব আকৌ দেই মোৰ শ্বপিং আছে আকৌ মই কিন্তু ক'বালৈ গ'লে কিন্তু মই পুৰণা সোপা লৈ নাযাওঁ দেই দেউতাৰক আজিয়ে পইচা খুজিব লাগিব হ'ব মা তেতিয়াহ'লে আপুনি যি কিনি দিয়ে আৰু মোক মই সেয়াকে ল'ম দিয়ক হ'ব আপুনি কৈছে যিহতিকে সেইবোৰকে পিন্ধিম আৰু হৈছেগে নে আলোচনা কৰি আপোনালোক দুয়ো হৈছে নাই বাৰু হা বোৱাৰীক কৈছো এইবোৰ ড্ৰেছ পিন্ধি গ'লে নহ'ব বেলেগ পিন্ধিব লাগিব আমি শ্বপিং কৰি আহিমগে পইচা দিবি হ'ব দিয়া যি লাগে দুইজনীক ময়ে দিম এইবাৰ কাপোৰ কানি কি লাগে বিহুলেও হৈ যাব আৰু